ইণ্টাৰনেশ্যনেল অপেন এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ সাফল্য দুটাকৈ মিট ৰেকৰ্ডসহ প্ৰথম দিনা ভাৰতে জিনিলে 6টাকৈ সোণৰ পদক। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসম সন্তান অম্লান বৰগোহাঁইৰ স্বৰ্ণজয়। পদক প্ৰদানেৰে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল অসম এথলেটিক্স সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামী। যোৱা 5 জুনৰ পৰা টাইৱানৰ চিৰাজ চহৰত অনুষ্ঠিত হৈছে ইণ্টাৰনেশ্যনেল অপেন এথলেটিক্স চেম্পিয়নশ্বিপ 2025। প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে ভাৰতীয় এথলেটিক্স দলটোৱে 6টাকৈ সোণ জয়েৰে দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ। চাইনিজ টাইপে এথলেটিক্স এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰতিযোগিতাখনত 4x100 মিটাৰ ৰিলেত ভাৰতৰ দ্ৰুততম মানৱ অম্লান বৰগোহাঁয়ে আজুৰি আনিছে সোণৰ পদক। অসম সন্তান অম্লানৰ উপৰি দলত থকা আন সদস্যসকল হ'ল ক্ৰমে গুৰিন্দৰ বীৰ, মণিকান্ত আৰু অনিমেষ। দলটোৱে 38.75 ছেকেণ্ড সময়েৰে সোণৰ পদক অৰ্জন কৰি দেশলৈ কঢ়িয়াই আনিছে এই বৃহৎ সাফল্য। ইফালে ভাৰতীয় দলৰ হৈ পূজাই 1500 মিটাৰত 4 মিনিট 11.63 ছেকেণ্ড সময় লৈ মিট ৰেকৰ্ডসহ জয় কৰিছে সোণৰ পদক। সেইদৰে মহিলাৰ 4x100 মিটাৰ ৰিলেত দলটোৱে 44.07 ছেকেণ্ডত নতুন মিট ৰেকৰ্ডসহ অৰ্জন কৰে সোণৰ পদক। আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ প্ৰথম দিনা সোণ কঢ়িয়াই অনা ভাৰতৰ আন খেলুৱৈসকল হ'ল ট্ৰিপল জাম্পত আব্দুল্লা, মহিলাৰ 100 মিটাৰ হাৰ্ডলছত জ্যোতি আৰু পুৰুষৰ 110 মিটাৰ হাৰ্ডলছত টি অশোক। ইফালে প্ৰতিযোগিতাৰ পদকজয়ীক পদক প্ৰদানেৰে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ভাৰতীয় এথলেটিক্স দলৰ মেনেজাৰৰ দায়িত্ববাহী অসমৰ গীতাৰ্থ গোস্বামী। বিভিন্ন দেশৰ পদকজয়ীৰ লগতে ভাৰতৰ কেইবাগৰাকীও পদকজয়ী খেলুৱৈক পদক প্ৰদান কৰিলে অসম এথলেটিক্স সন্থাৰ সম্পাদকগৰাকীয়ে। উল্লেখ্য যে 33গৰাকী খেলুৱৈৰে গঠিত ভাৰতীয় এথলেটিক্স দলটোত আছে 7গৰাকীকৈ আগশাৰীৰ প্ৰশিক্ষক। ইয়াৰ ভিতৰত অন্যতম হ'ল PR ৰাধাকৃষ্ণন নায়াৰ, প্ৰাক্তন অলিম্পিয়ান অঞ্জু ববী জৰ্জ, কল্যাণ চৌধাৰী, ভাৰতত প্ৰশিক্ষণ প্ৰদান কৰি থকা জামাইকান জনছন আলেকজেণ্ডাৰ ডাউছন, ৰাছিয়াৰ প্ৰশিক্ষক চাৰ্জি মাকাৰোভ, ব্ৰিটিছ প্ৰশিক্ষক খ্ৰীষ্টোফাৰ জেমছ হিলাৰ, শ্ৰীনিবাসন ৰামায়া আৰু মঞ্জু গোৱাৰা নাগাৰাজু। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ইণ্টাৰনেশ্যনেল অপেন এথলেটিক্স চেম্পিয়নশ্বিপ 2025। টাইৱানত দুৰ্দান্ত প্ৰদৰ্শন কৰি অভিলেখ সংখ্যক পদক দখলেৰে ভাৰতৰ এথলীটে দেশক কৰক গৌৰৱৰ ভাগিদাৰ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।